নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, আজি টু জব চেনেলৰ জৰিয়তে আপোনালোকলৈ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, ইয়াতে বহুখিনি পদ আছে, যিহেতু ইয়াতে আপোনালোকে নিশ্চয় দেখা পাব। মই বিজ্ঞাপনটোৰ সবিশেষ আপোনালোকক জনাম। ইয়াতে ভেৰিয়াছ ভেকেঞ্চি ইয়াতে আছে, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াতে শিক্ষাও বিশেষ বেছি নালাগে, ইয়াৰ সম্পূৰ্ণ ডিটেইলছ আজি মই আপোনালোকক জনাম। আৰু বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে এনেধৰণৰ বিজ্ঞাপনবিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় হেডিংটো দেখা পাইছেই, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিক্ৰুটমেণ্ট 2026। ইয়াতে লিখিছে, আপোনালোকে চাওক, এপ্লাই অফলাইন ফৰ এটেণ্ডেণ্ট পদৰ কাৰণে অফলাইন হ'ব। আৰু এণ্ড ৱাটছমেন কাম গাৰ্ডেনাৰ, যিটো দুটা পদ ইয়াতে যিহেতু আছে, এটা হৈছে এটেণ্ডেণ্টৰ কাৰণে আৰু এটা হৈছে ৱাটছমেনৰ কাৰণে। দুটা পদ ইয়াতে আছে। পদসমূহ ভেৰিয়াছ পদ আছে, আপোনালোকে দেখিছে দুটা পদ আছে। ইয়াতে চাওক, ভেকেঞ্চিজ চাওক আপোনালোকে, ভেৰিয়াছ মানে বহু সংখ্যক পদ ইয়াতে আছে। আৰু এই পদসমূহৰ কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে যদি চায়, যিটো এটেণ্ডেণ্টৰ কাৰণে আছে, এইটো চাব ষ্টাফ, যিহেতু ইয়াৰ কাৰণে আপোনালোকৰ ক্লাছ 8 পাছ হ'ব লাগে। ক্লাছ 8 পাছ ফ্ৰম ৰিকগনাইজ বৰ্ড বা ইনষ্টিটিউট, ক্লাছ 8 পাছ হ'ব লাগিব। আৰু যিটো আপোনাৰ ৱাটছমেনৰ কাৰণে আছে, এইটোৰ কাৰণে আপোনালোকে চাওক, ক্লাছ 10 পাছ বিচৰা হৈছে ৰিকগনাইজ বৰ্ড বা ইনষ্টিটিউটৰ পৰা। আৰু লগতে আপোনাৰ ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে, যিহেতু ৱাটছমেনৰ কাৰণে লাগে। ইয়াতে যিসকল এক্সপিৰিয়েঞ্চ থাকিব তেওঁলোকৰ কি হ'ব, ইয়াতে প্ৰিফাৰেঞ্চ লাভ কৰিব, যে এক্সপিৰিয়েঞ্চ বাধ্যতামূলক নহয়। আৰু তাৰপিছত এজৰ লিমিটটো আপোনালোকে চাওক, এজটো আপোনালোকৰ 1 জুন 2026লৈকে ধৰা হ'ব। আৰু ইয়াতে আপোনালোকৰ বয়সটো 22ৰ পৰা 40 বছৰ বয়সলৈকে দিয়া হৈছে। দুইটাতে একেই হ'ব, 22ৰ পৰা 40 বছৰ। আৰু দৰমহাটো আপোনালোকে ইয়াতে চাওক, এটেণ্ডেণ্টৰ কাৰণে 12,000 টকা এইটো চেলাৰী পাৰ মান্থ হ'ব। আৰু 14,000 টকা ৱাটছমেনৰ কাৰণে এইটো পাৰ মান্থ। গতিকে আপোনালোকে পদকেইটাৰ ডিটেইলছটো জানিলে। ইয়াতে ইম্পৰ্টেণ্ট ডিটেইলছ অপশ্যন কেইটামান আছে, আপোনালোকে চাওক। এইটো ইম্পৰ্টেণ্ট ডিটেইলছ, অৰ্গেনাইজেশ্যন ক'ৰ পৰা আহিছে, বিজ্ঞাপনটো আপোনালোকে চাওক, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া। এংগেজমেণ্ট টাইপ, আপোনালোকে এই এংগেজমেণ্ট টাইপটো কেনেকুৱা ধৰণৰ হ'ব, কণ্ট্ৰেকচুৱেল এংগেজমেণ্ট হ'ব। কণ্ট্ৰেকচুৱেল যিহেতু পদ হ'ব, গতিকে আপোনালোকৰ দৰমহাটো ফিক্স পে ইয়াতে থাকিব। এপ্লিকেশ্যন মোড অফলাইন। আৰু আপোনালোকৰ চিলেকশ্যন প্ৰচেছ চাওক, পাৰ্চনেল ইণ্টাৰভিউ হ'ব। তাৰপিছত জব লোকেশ্যনটো আপোনালোকৰ এক্ৰছ ইণ্ডিয়া, অৰ্থাৎ ইণ্ডিয়াৰ যিকোনো জেগাত আপোনালোকৰ এই জবটো হ'ব পাৰে। আৰু ইয়াতে লাষ্ট ডেট অফ এপ্লাইটো দিছে, ৰেচপেক্টিভ ৰিজনেল অফিচ নটিফিকেশ্যন। প্ৰত্যেক আপোনাৰ ৰিজনেল অফিচৰ যিটো নটিফিকেশ্যন আছে, তাতে আপোনালোকৰ লাষ্ট ডেটটো আপোনালোকে লাভ কৰিব। হাউ টু এপ্লাই, আপোনালোকে কেনেধৰণে আবেদন কৰিব, এই প্ৰচেছখিনি ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে যিহেতু অফলাইন আবেদন কৰিব লাগিব, যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট তেওঁলোকে ইয়াতে কি কি দিব লাগিব, এখন এপ্লিকেশ্যন ফিল কৰিব লাগিব। এপ্লিকেশ্যনখন ফিল আপ কৰি আপোনালোকে লগত চেল্ফ এটেষ্টেড ডকুমেণ্টছসমূহ লগত গাঁঠি দিব লাগিব। গাঁঠি দি আপোনালোকে ৰিজনেল অফিচবিলাকত জমা দিব লাগিব। ইয়াতে আপোনালোকে যিটো এনভেলপ দিব, এনভেলপৰ ওপৰত এইটো কিন্তু লিখিব লাগিব, এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ, আপুনি যিটো পোষ্টৰ কাৰণে কৰে সেই পোষ্টটো ইয়াতে লিখি আপোনালোকে দিব লাগিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে নিশ্চয় দেখিছে। গোটেই কথাখিনি ইয়াতে উল্লেখ কৰাই আছে, মই আপোনালোকক দেখাই দিলোঁ। আৰু ইয়াৰ সবিশেষ যদি আপুনি জানিব বিচাৰে, তেনেহ'লে এইটো অফিচিয়েল ৱেবছাইটটো ইয়াতে দিয়া আছে। এইটো www.centralbankofindia.co.in, এই অফিচিয়েল ৱেবছাইটত আপুনি গ'লে নটিফিকেশ্যনটো পাব, তাৰ পৰা সবিশেষ আৰু জানি ল'ব পাৰিব। বিজ্ঞাপনটোৰ গোটেইখিনি কথা আপোনালোকক জনালোৱেই। আৰু যদি কিবা তথ্য আপোনালোকে জানিব বিচাৰে, তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। আজিলৈ ইমানেই, থেংক ইউ।